আগন্তুক নিৰ্বাচনত কেনেকৈ জনগণৰ শত্ৰু অসমৰ শত্ৰু বিজেপিক পৰাস্ত কৰিব পাৰি সেই উদ্দেশ্যে এইখন কৰা হৈছিলে যে অসমৰ জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে ভৱিষ্যতৰ কাৰণে এই কামটো কৰা মানে অপৰিহাৰ্য চৰ্ত। তাৰপিছত আমি সেইমতে আমি কিছু সংগঠন কৰিলোঁ, বিভিন্ন মানুহক দায়িত্ব দিয়া হৈছে আৰু আজি আমাৰ সেই প্ৰস্তাৱ মৰ্মে আমি ৰাজনৈতিক দলবিলাকক লগ ধৰিম, বিৰোধী ৰাজনীতি, আৰু আজি আমি প্ৰথম অসম জাতীয় পৰিষদৰ লগত কথা হ'লোঁ। আমি বিভিন্ন ধৰণৰ কথা পাতিছোঁ। তাৰপিছত প্ৰধান কথা হৈছে যে বিৰোধী ঐক্য কেৱল আমাৰ এটা মনে গঢ়া কাহিনী নহয়, অসমৰ মানুহে বিচাৰিছে। আৰু বিৰোধী ঐক্য অবিহনে বিজেপি দলক পৰাস্ত কৰা সম্ভৱ নহ'ব। গতিকে আমি সেইটো চেষ্টা কৰি আছোঁ আৰু সেই মৰ্মে আজি জাতীয় পৰিষদৰ লগত কথা পাতিলোঁ। তেওঁলোক ইতিমধ্যে আমাৰ লগত এই সম্পৰ্কে একমত, কিন্তু বস্তুটো প্ৰক্ৰিয়াটো কেনেকৈ আগবঢ়াই নিব লাগিব সেই সম্পৰ্কে তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ আৰু এইখিনিয়ে কথা ক'বলগীয়া। আগন্তুক নিৰ্বাচনত কেনেকৈ জনগণৰ শত্ৰু অসমৰ শত্ৰু বিজেপিক পৰাস্ত কৰিব পাৰি সেই উদ্দেশ্যে এইখন কৰা হৈছিলে যে অসমৰ জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে ভৱিষ্যতৰ কাৰণে এই কামটো কৰা মানে অপৰিহাৰ্য চৰ্ত। তাৰপিছত আমি সেইমতে আমি কিছু সংগঠন কৰিলোঁ, বিভিন্ন মানুহক দায়িত্ব দিয়া হৈছে আৰু আজি আমাৰ সেই প্ৰস্তাৱ মৰ্মে আমি ৰাজনৈতিক দলবিলাকক লগ ধৰিম, বিৰোধী ৰাজনীতি, আৰু আজি আমি প্ৰথম অসম জাতীয় পৰিষদৰ লগত কথা হ'লোঁ। আমি বিভিন্ন ধৰণৰ কথা পাতিছোঁ। তাৰপিছত প্ৰধান কথা হৈছে যে বিৰোধী ঐক্য কেৱল আমাৰ এটা মনে গঢ়া কাহিনী নহয়, অসমৰ মানুহে বিচাৰিছে। আৰু বিৰোধী ঐক্য অবিহনে বিজেপি দলক পৰাস্ত কৰা সম্ভৱ নহ'ব। গতিকে আমি সেইটো চেষ্টা কৰি আছোঁ আৰু সেই মৰ্মে আজি জাতীয় পৰিষদৰ লগত কথা পাতিলোঁ। তেওঁলোক ইতিমধ্যে আমাৰ লগত এই সম্পৰ্কে একমত, কিন্তু বস্তুটো প্ৰক্ৰিয়াটো কেনেকৈ আগবঢ়াই নিব লাগিব সেই সম্পৰ্কে তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ আৰু এইখিনিয়ে কথা ক'বলগীয়া।